নিজে সকলো সময়তে সুখী হ'ব বিচাৰে যদি আনৰ সুখ দেখি কেতিয়াও নজ্বলিব আৰু নিজৰ দুখৰ কথা কাকো নক'ব। 3 দিন নোখোৱাকৈ থাকিলেও সমাজে আপোনাক চাবলৈ নাহে, কিন্তু এদিন অন্যায় কৰিলে সমাজে আপোনাক লৈ বিচাৰ কৰিব। প্ৰয়োজনতকৈ অতিৰিক্ত কাকো দান দিব নালাগে। অতিৰিক্ত দান দিলে সেই লোকে আপোনাকেই হস্তীয়া বুলি ভাবি বস্তাৰে ডাষ্টবিনত পেলাই দিব। ৰাতিপুৱা এখন বাতৰি কাকত বিক্ৰী হয় 10 টকাত, পিছবেলা সেই বাতৰি কাকত বিক্ৰী হয় 1 কেজিত 10 টকাত। কেৱল মাত্ৰ সময়ৰ খেল, সেয়েহে অহংকাৰ কৰিব নালাগে। ৰাতিপুৱা খুব সোনকালেই উঠা ভাল, সেইটো মানুহে নকৰে। ৰাতি দেৰিলৈকে সাৰ পাই থকাটো বেয়া, কিন্তু মানুহে সেইটোহে বেছিকৈ কৰে। অপৰিচিত কোনো ব্যক্তিৰ সৈতে কথা পতাৰ আগতে মাৰ্জিত ভাষাত কথা পাতিব লাগে, কাৰণ আপোনাৰ কথা পতাৰ ধৰণতেই গম পাব যে আপুনি কেনে পৰিৱেশত ডাঙৰ হৈছে। প্ৰেমৰ বাবে নিজৰ কেৰিয়াৰ নষ্ট নকৰিব। প্ৰতিষ্ঠিত হ'ব পাৰিলে একেই কালাৰতে বিভিন্ন ভাল ভাল ডিজাইন পাব। কিছুমান মানুহ আছে যিয়ে তেওঁৰ প্ৰয়োজনৰ সময়ত এনে ভাৱ দেখুৱাব যেন তেওঁৰ জীৱনত আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ, কিন্তু যেতিয়াই প্ৰয়োজন শেষ হ'ব তেতিয়া তেওঁ এনে দেখুৱাব যেন তেওঁৰ জীৱনত আপোনাৰ অস্তিত্ব কোনোদিনে নাছিলেই। স্বাৰ্থৰে ভৰা এই পৃথিৱীত কোনো আপোন পৰ নাই। আপুনি যাৰ মন ৰাখিব পাৰিলে তেওঁৰ বাবে আপুনি ভাল, আৰু যাৰ মন ৰাখিব নোৱাৰে তেওঁৰ বাবে আপুনি বেয়া। কোনোৱে আপোনাক খং কৰিলে আপুনি মৌন হৈ থাকিব, কাৰণ তেওঁ নিজৰ বংশৰ পৰিচয় দিছে, তেওঁক দিবলৈ দিয়ক। বৰ্তমান যুগত এই 3টা কাম কৰিলে ঠগ খোৱাটো নিশ্চিত। 1. বিনা স্বাৰ্থৰে উপকাৰ কৰিলে। 2. টকা ধাৰলৈ দিলে। আৰু 3. ভদ্ৰ ব্যৱহাৰ কৰিলে। ছোৱালীৰ বাবে সকলোতকৈ ডাঙৰ বিদ্যালয় হ'ল স্বামীৰ ঘৰ, য'ত শিক্ষকৰ অভাৱ নাই আৰু শিক্ষাৰ শেষ নাই। মানুহৰ প্ৰিয় হ'বলৈও অৰ্থনৈতিক যোগ্যতা লাগে। যাৰ ওচৰত অৰ্থ নাই সেই মানুহ কেতিয়াও কাৰোৰে প্ৰিয় নহয়। কথাটো শুনিবলৈ বেয়া লাগিলেও এইটোৱেই বাস্তৱ। কিছু সম্পৰ্ক ভাড়াঘৰৰ দৰে, যাক আপুনি যিমানে সজালেও আপোনাৰ কেতিয়াও নহয়। আপুনি কিমান শিক্ষিত সেইটো আপোনাৰ ডিগ্ৰী দেখি নহয়, আপোনাৰ ব্যৱহাৰ দেখি বুজা যায়। আপুনি কিমান সুখী সেইটো আপোনাৰ হাঁহি দেখি নহয়, নীৰৱতা দেখিয়ে বুজা যায়। আপুনি কাক কিমান ভাল পায় সেয়া আপোনাৰ উপহাৰ দেখি নহয়, আপোনাৰ তেওঁৰ প্ৰতি আচৰণ দেখিহে বুজা যায়। সময় কেতিয়া সলনি হয় কেতিয়াও ক'ব পৰা নাযায়। কয়লাও সময়ৰ সোঁতত শিললৈ পৰিণত হয়। সেয়েহে কাৰো জীৱনক লৈ কেতিয়াও উপহাস কৰিব নালাগে। আপুনি যিমানেই কোমল অন্তৰৰ মানুহ হ'ব, সিমানেই আপুনি আনৰ কথা আৰু আচৰণৰ পৰা ক্ষতবিক্ষত হৈ থাকিব। কাৰোবাৰ 1000টা কাম কৰি দিয়ক, কোনোৱে গম নাপাব, কিন্তু এবাৰ মানা কৰি চাওক, গোটেই দুনিয়াই গম পাব। খুব বেছি লেতেৰা পানীক যেনেকৈ ফিল্টাৰেও চাফা কৰিব নোৱাৰি, সেইদৰে খুব বেছি বেয়া মানুহকো মৰমেৰেও ভাল কৰিব পৰা নাযায়। এনে মানুহক ত্যাগ কৰা উচিত, নহ'লে নিজৰেই ক্ষতি। পৃথিৱীত কঠিন কিছু সত্য কথা। 1. মধ্যবয়স্ক লোকৰ বিয়াৰ বাবে কম বয়সীয়া সুন্দৰী ছোৱালী বিচাৰে। 2. এটা নষ্ট চৰিত্ৰৰ যৌন সুখ পোৱা ল'ৰায়ো এজনী ভাল চৰিত্ৰৰ ছোৱালী বিচাৰে বিয়াৰ বাবে। নম্বৰ 3. প্ৰাথমিক শিক্ষা নথকা ল'ৰাটোৱেও এজনী শিক্ষিত ছোৱালী বিচাৰে। নম্বৰ 4. এজনীৰ পিছত আন এজনী ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিয়া ল'ৰাই বিয়াৰ বাবে নিজৰ মাক দেউতাকৰ পচন্দৰ মতে ঠিক কৰে। বাইক চলোৱাৰ সময়ত মনত ৰাখিব, কোনোদিনে ঘৰ নোপোৱাতকৈ ঘৰ দেৰিকৈ পোৱাই ভাল। কোনো নাৰীক নষ্ট চৰিত্ৰ বুলি কোৱাৰ অধিকাৰ কোনো পুৰুষৰ নাই, কাৰণ পুৰুষৰ স্পৰ্শ অবিহনে কোনো নাৰী নষ্ট নহয়। ডাঙৰ মানুহ মানেই ভদ্ৰলোক নহয়। হঠাৎ ডাঙৰ মানুহ হৈ গ'লেও হঠাৎ ভদ্ৰলোক হৈ নাযায়। ভদ্ৰতা হ'ল পাৰিবাৰিক শিক্ষা।
জ্ঞান দিয়া মানুহবোৰে এই কথাটো কয় যে মৰিলে টকা লগত নাযায়, কিন্তু এইটো আকৌ নকয় যে টকা নহ'লে এই পৃথিৱীত জীয়াই থাকিব নোৱাৰি। বুদ্ধিমান ল'ৰাই কেতিয়াও বেছি ধুনীয়া ছোৱালী বিয়া নকৰায়, কাৰণ ধুনীয়া ছোৱালীৰ অহংকাৰ অলপ বেছি হয়। কিয়নো যি ফুল সকলোতকৈ ধুনীয়া হয় তাৰ প্ৰতি ভোমোৰাৰ আকৰ্ষণো বেছি হয়। তথাপিও সকলো ছোৱালী একে নহয়, কিছু ব্যতিক্ৰমো আছে। জীৱনত 5 ধৰণৰ মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। নম্বৰ 1, যিয়ে অনবৰতেই খং কৰে। নম্বৰ 2, যিয়ে আনে সুখত থকা দেখিলে জ্বলে। নম্বৰ 3, যি আনৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। নম্বৰ 4, যি ব্যক্তি অলপতেই সুখী নহয়। আৰু নম্বৰ 5, সকলো সময়তে সন্দেহবাদী ব্যক্তি। সপোন কোনেও কাকো নেদেখুৱায়। প্ৰকৃততে মানুহ নিজেই অন্যৰ প্ৰতি আকৃষ্ট হৈ সপোন ৰচে, আৰু যেতিয়াই তেওঁৰ কল্পনাৰ লগত বাস্তৱৰ অমিল হয় তেতিয়াই স্বপ্নভংগ হয়। আজিও পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়ে নিজৰ সুখৰ বাবে আনক কষ্ট দিবলৈ দুবাৰ নাভাবে। কাৰোবাৰ বাবে আঙুলি তুলি কথা কোৱাৰ আগতে এটা কথা মনত ৰাখিব, বাকী 3টা আঙুলি কিন্তু আপোনাৰ দিশেই থাকে। সেয়েহে অন্যক বিচাৰ কৰাৰ আগতে নিজক 3 বাৰ বিচাৰ কৰক। আপোনাৰ কিছু আপোন মানুহেই আপোনাৰ পিছত আপোনাৰ বদনাম কৰে, যাক আপুনি কেতিয়াও জানিব নোৱাৰে। এটা দিন যেনেকৈ ভালে থাকে তেনেকৈ এটা দিন বেয়াও থাকে। সেয়েহে নিজৰ দোষবোৰ ভাবি মন বেয়া কৰাতকৈ সেই অনুযায়ী নিজকে তৈয়াৰ কৰক। সকলোৱে সকলোৰে ভাগ ল'লেও কষ্টৰ ভাগ কোনেও নলয়। সেই লোকেই শেষ পৰ্যন্ত জয়ী হ'ব পাৰে যিয়ে পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাব পাৰে। 10 জনৰ হাতত স্পৰ্শ নকৰি এজনৰ হাতত শক্তিশালীভাৱে ধৰিবলৈ শিকক। আপোনাৰ বৰ্তমান আৰু ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।